বৰহমপুৰত জোৰদাৰ গতিত বিজেপিৰ প্ৰাৰ্থী জিতু গোস্বামীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান সমৰ্থকক লগত লৈ সমষ্টিটোৰ পঞ্চায়তেই মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী ৰাজেন গোহাঁইক তীব্ৰ প্ৰত্যাহ্বান জনাই আগ্ৰাহী ৰূপত নামিছে এতিয়া জিতু গোস্বামী আৰু এই সন্দৰ্ভত নগাঁৱৰ পৰা ৰঞ্জন বৈৰাগীৰ এক প্ৰতিবেদন আগবঢ়াইছো। সম্পূৰ্ণ পোনপটীয়া সম্প্ৰচাৰত মই জানিব বিচাৰিছোঁ আপোনাৰ পৰা কি ক'ব আপুনি আজি ভাষণত মন্তব্য কৰিলে যে আপোনাৰ এইবাৰ নিৰ্বাচন খেলি ভাল লগা নাই। এনেকুৱা নহয় মানে গুৰুৰ বিপক্ষে নিৰ্বাচন খেলি ভাল নালাগে মনটো আৰু কাৰণ ৰাজেন্দ্ৰৰ লগত বিজেপিৰ এটা চেণ্টিমেণ্ট আছিলে। তেওঁ এই বয়সত বিজেপি দলৰ ওপৰত বেয়া পায়, বিজেপি ত্যাগ কৰি যোৱাটো চব ৰাইজে বেয়া পাইছে, ময়ো বেয়া পাইছোঁ। সেইটো কাৰণে ভাল লগা নাই কাৰণ বিজেপিক এৰি যাব নালাগিছিলে, বহুত দিছে বিজেপিয়ে। আৰু দেখিলে আপোনাৰ মনোনয়নৰ দিনা আপোনাৰ মন্তব্য লৈছিলোঁ আৰু আজি আকৌ পুনৰ কি ক'ব, কি দেখিছে এইকেইদিন নিৰ্বাচনত ঘূৰি আছে আপুনি? চাওক, খুব ভাল, বহমপুৰৰ পৰিৱেশ খুব আনন্দৰ। ৰাইজে এইবাৰ উৎসৱ মুখেৰে ৰাইজে এইবাৰ ভোট দিব বিচাৰিছে। ৰাইজে বিচাৰিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত 5 বছৰৰ যি উন্নয়ন, এই উন্নয়ন সকলোৰ অন্তৰত সোমোৱা উন্নয়ন, এই উন্নয়ন পৰিলক্ষিত হোৱা উন্নয়ন আৰু এই উন্নয়ন সঁচা অৰ্থত সমাজৰ অন্তোদয় শ্ৰেণীৰ পৰা, নাৰী সবলীকৰণৰ পৰা যুৱকসকলৰ ভৱিষ্যত গঢ়াৰ তিনিওটা ক্ষেত্ৰতে এই উন্নয়ন পৰিলক্ষিত হৈছে আৰু এই উন্নয়নক ৰাইজে অন্তৰতে লৈছে। সেইকাৰণে এইটো এটা চুনামি, এইটো কোনো সৰু সুৰা ধুমুহাও নহয় বা সৰু সুৰা ঢৌ নহয়, এইটো চুনামি আহিছে। এই চুনামিৰ আগত কোনো বিপক্ষ, কংগ্ৰেছেই হওক, AYDF হওক, যি UP এলায়েন্সেই হওক, কোনো ইয়াত কাম নাই। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব মুখ্যমন্ত্ৰী ডাঙৰীয়া পৰহিলৈ আহিব, পৰহিলৈ ৰাতিপুৱা বহমপুৰলৈ আহিব। বহমপুৰৰ হাজাৰ হাজাৰ জনতাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ পাবলৈ যাব। লগ পাবলৈ নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিবলৈ যাব যে দ্বিতীয়বাৰ তেখেতে আৰু শক্তিশালী মুখ্যমন্ত্ৰী হিচাপে তেখেতে অসমখনক ৰিপ্ৰেজেণ্ট কৰক। অসমৰ ৰাইজৰ যি আধৰুৱা সপোন, অসমৰ ৰাইজৰ যি আকাশ চুবলগীয়া যি সপোন আছে, সেই সপোন দিঠকত পৰিণত হ'ব। নিশ্চিতভাৱে এয়া মুখ্যমন্ত্ৰীগৰাকী অহা পৰহিলৈ আহি বৰহমপুৰত উপস্থিত হ'ব নিৰ্বাচনী প্ৰচাৰৰ বাবে। আৰু